আছামিজ কনচেপ্ট চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া বৰ্তমান ক'ভিডৰ কাৰণে পৃথিৱীত বিভিন্ন ধৰণৰ বেয়া পৰিস্থিতি হৈ আছে। পৃথিৱীৰ বিভিন্নখন দেশে এই ক'ভিডৰ পৰা বাচিবলৈ ভেকচিনৰ প্ৰিপেৰেশ্যন কৰি আছে। অলৰেডি বিভিন্নখন দেশত ভেকচিনৰ কাম ইতিমধ্যে আৰম্ভণি হৈ গৈছে। ভাৰততো মষ্ট প্ৰবেবলি নেক্সট মান্থৰ পৰা ভেকচিনৰ কাম আৰম্ভ হৈ যাব। আৰু এনেকুৱাবিলাক পৰিস্থিতিতে এতিয়া বৰ্তমান আৰু এটা প্ৰব্লেম ক্ৰিয়েট হৈছে কি নতুন এটা কৰোণা ভাইৰাছৰ খবৰ আহি ইতিমধ্যে আমাৰ হাতত পৰিছেহি। আৰু নতুন কৰোণা ভাইৰাছৰ যিটো অৱস্থিতি সেইটো ইউকেত পোৱা গৈছে, ইউনাইটেড কিংডমত। আৰু তাৰ পৰা লাহে লাহে এই কৰোণা ভাইৰাছৰ ইনফেকশ্যন পৃথিৱীৰ বেলেগ দেশতো বিয়পিব ধৰিছে। ছ' এতিয়া ভাৰততো ইয়াৰ প্ৰভাৱ পৰিছে। এতিয়া বৰ্তমান এনেই আমি যদি ভাৰতৰ কৰোণা ভাইৰাছ কেছেছ চাওঁ, অলমষ্ট 1 কোটিতকৈ বেছি মানুহ এতিয়ালৈকে ইনফেক্টেড হৈ আছে। আৰু আমি এতিয়া বৰ্তমান যদি মৃত্যুৰ সংখ্যা চাওঁ, অলমষ্ট 1,48,000 মানুহ ইতিমধ্যে মৃত্যু হৈছে। অলমষ্ট 1.5 লাখৰ ওচৰা-ওচৰি বুলিয়ে ক'ব পাৰি ইতিমধ্যে মৃত্যু হৈছে ক'ভিডৰ ফলত। আৰু ইয়াৰ পাছত আনফৰ্চুনেটলি যিটো ইউকেত যিটো নতুন কৰোণা ভাইৰাছৰ অৱস্থিতি পোৱা গৈছে, সেইটো ভাৰততো ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। এইটো মঙলবাৰ নিউজ আছিলে 29 ডিচেম্বৰত 6টা নতুন যিটো কৰোণা ভাইৰাছৰ কেছ সেইটো ভাৰতত পোৱা গৈছিলে। আৰু আটাইকেইজন ইউকেৰ পৰা অহাই ব্যক্তি আছিলে। তাৰপিছত আকৌ আজি অৰ্থাৎ বুধবাৰে আকৌ টেষ্ট কৰা হৈছে আৰু নতুন 14টা কেছ পোৱা গৈছে নতুন কৰোণা ভাইৰাছত ইনফেক্টেড লোকৰ সংখ্যা। আৰু কোৱা গৈছে যে এইটো নতুন যিটো কৰোণা ভাইৰাছ অলমষ্ট 70% বেছি সোনকালে মানুহৰ ইটোৰ পৰা ইটোৰ গালৈ বিয়পে। গতিকে এটা পৰিস্থিতি যথেষ্ট বেয়া হোৱাৰ মানে পচিবিলিটিজ আছে, সম্ভাৱনা আছে। আৰু সেইকাৰণে পৃথিৱীৰ বিভিন্নখন দেশে ইউকেলৈ যোৱা ফ্লাইটবিলাক বেন কৰিছে। আৰু ভাৰতেও 31 তাৰিখলৈকে ইউকেলৈ যোৱা ফ্লাইটবিলাক বেন কৰিছিলে। কিন্তু বৰ্তমান পৰিস্থিতিটো চাই মেলি এতিয়া কি কৰিছে, সেই বৰ্তমান যিটো ফ্লাইট বেনৰ তাৰিখ সেইটো ইতিমধ্যে আৰু বৃদ্ধি কৰা হৈছে। সেইটো 7 জানুৱাৰীলৈকে ইতিমধ্যে ফ্লাইট বেনৰ তাৰিখটো বৃদ্ধি কৰা হৈছে। এতিয়া নতুন কৰোণা ভাইৰাছটোক লৈ আমাৰ সকলোৰে মনত বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে, যেনে এই নতুন কৰোণা ভাইৰাছটো আগৰ কৰোণা ভাইৰাছটোতকৈ কিমান বেছি ডিফাৰেণ্ট হয়। আৰু আটাইতকৈ বেছি এটা ইম্পৰ্টেণ্ট কথা, এতিয়া এই বছৰটো দেখিবলৈ পোৱা গৈছিলে যে পৃথিৱীৰ বিভিন্নখন দেশে চেষ্টা কৰি আছিলে এই কৰোণা ভাইৰাছৰ সৈতে যুঁজিবলৈ ভেকচিন প্ৰিপেৰেশ্যনৰ কাৰণে। ইতিমধ্যে বহুতখিনি দেশে ছাকচেছো হৈছে। আৰু ভাৰতেও মষ্ট প্ৰবেবলি নেক্সট মান্থৰ পৰা কৰোণা ভাইৰাছৰ ভেকচিনেশ্যনৰ কাম আৰম্ভ কৰি দিব। কিন্তু এনে এটা পৰিস্থিতিত এতিয়া যিহেতু নতুন কৰোণা ভাইৰাছ এটা দেখিবলৈ পোৱা গৈছে আৰু বিভিন্নজনক মানুহক ইনফেক্টো কৰিছে, গতিকে তেওঁলোকৰ যিখিনি ইনফেক্ট হৈছে সেই ইনফেক্ট হোৱা মানুহখিনি এই ভেকচিনে কাম দিব কি নিদিয়ে, এতিয়া সেইবিলাক বিভিন্ন ধৰণৰ প্ৰশ্ন আমাৰ সকলোৰে সন্মুখলৈ আহিছে। ছ' ইয়াতে প্ৰথমে এটা মই কথা ক্লিয়াৰ কৰি দিব বিচাৰোঁ, নতুন কৰোণা ভাইৰাছ মানে মই এইটো মিন কৰিব বিচৰা নাই যে কিবা এটা বেলেগ নতুনকৈ কৰোণা ভাইৰাছ এটা আহিছে। এতিয়া এই যিটো নতুন কৰোণা ভাইৰাছৰ অৱস্থিতি ইউকেত পোৱা গৈছে, এই নতুন কৰোণা ভাইৰাছটো হৈছে কি আগৰ কৰোণা ভাইৰাছটোৰ এটা নতুন ভাৰ্জন। জাষ্ট এইটো কি হৈছে, জেনেটিকেলি ষ্ট্ৰাকচাৰ অলপ চেঞ্জ হৈছে আৰু মিউটেশ্যন হৈ বৰ্তমান এটা নতুন ফৰ্ম লৈছে। ছ' এই বিষয়ে ইউকে গভৰ্ণমেণ্টে জনাইছিলে প্ৰথমে যে ইউকেত এটা নতুন ধৰণৰ কৰোণা ভাইৰাছৰ অৱস্থিতি দেখিবলৈ পোৱা গৈছে। আৰু তেওঁলোকে এইষাৰ কথাও উল্লেখ কৰিছিলে যে অলমষ্ট 70%তকৈ বেছি অলপ বেছি ইম্পেক্ট কৰিব পাৰে এই কৰোণা ভাইৰাছে। আৰু ইজনৰ পৰা ইজনে হ'লে আগৰ কৰোণা ভাইৰাছতকৈ এইটো অলপ বেছি সোনকালে বিয়পাৰ সম্ভাৱনা আছে। আৰু সেই পৰিস্থিতি দেখি বৰ্তমান ইউকেত সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে। ইউকে প্ৰাইম মিনিষ্টাৰ বৰিছ জনছনে অলৰেডি লকডাউন ঘোষণা কৰিছে। আৰু ছিটুৱেশ্যন ইউকেত এতিয়া যথেষ্ট বেয়া হৈ আছে বৰ্তমান একচুৱেলি। ছ' এতিয়া আমাৰ সকলোৰে যিবিলাক প্ৰশ্ন ভেকচিনৰ পৰা আদি কৰি বা এই কৰোণা ভাইৰাছটোৰ লৈ যিমানবিলাক প্ৰশ্ন আছে, ছ' সেই বিষয়ে ডক্টৰ ৰাহুল পণ্ডিত যিজন ক্ৰিটিকেল কেয়াৰৰ ডাইৰেক্টৰ হয় আৰু বৰ্তমান মহাৰাষ্ট্ৰৰ ক'ভিড-19 টাস্ক ফ'ৰ্চৰ এজন মেম্বাৰো হয়। গতিকে তেওঁ এই যিটো নতুন কৰোণা ভাইৰাছ, এই কৰোণা ভাইৰাছৰ বিষয়ে কৈছে যে এই নতুন কৰোণা ভাইৰাছটো আগৰ কৰোণা ভাইৰাছটোৰ এটা মিউটেশ্যন ফৰ্ম হয় আৰু জেনেটিকেলি ষ্ট্ৰাকচাৰ চেঞ্জ হৈ পেলাই বৰ্তমান এইটো ফৰ্ম লৈছেহি। এনেই আমি গম পাওঁ যে এই কৰোণা ভাইৰাছটো নৰ্মেলি RNA ৰিলেটেড ভাইৰাছ হয়। আৰু যিবিলাক ফাংচন আছে বডি ফাংচন সেইবিলাক এতিয়া বৰ্তমান অকণমান চেঞ্জ হয় এই নতুন ফৰ্মটো লৈছেহি। এতিয়া পৃথিৱীত
যিমান জীৱ জন্তু আছে সৰু পৰা ডাঙৰলৈ যিমান অৰ্গেনিজম আছে চবৰে এটা বিশেষত্ব আছে কি টাইম টু টাইম চেঞ্জ হৈ থাকে মিউটেশ্যন হৈ থাকে এতিয়া আমাৰ নিজৰে যদি এক্সাম্পল চাওঁ আজিৰ পৰা কেইবাশ বছৰ আগত যদি আমি মানুহৰ এক্সাম্পল চাওঁ তেতিয়া আজিৰ পৰা কেইবাশ বছৰ আগত অলপ যেনেকুৱা বডি ষ্ট্ৰাকচাৰ আছিলে আজি বৰ্তমান সেইটো বডি ষ্ট্ৰাকচাৰ নহয় অলপ চেঞ্জেছ হৈছে বডি ষ্ট্ৰাকচাৰ ঠিক তেনেকৈ আমি চৰাই চিৰিকটি যদি চাওঁ বা বেলেগ জীৱ জন্তু সকলোৰে কি হৈছে লাহে লাহে বডি ষ্ট্ৰাকচাৰ চেঞ্জ হৈ আহিছে পৰিৱেশৰ লগত মিলাকৈ বডি ষ্ট্ৰাকচাৰবিলাক চেঞ্জ হৈ আহিছে তো সেইকাৰণে এতিয়া যিবিলাক এতিয়া কৰোণা ভাইৰাছৰ যিটো বডি ষ্ট্ৰাকচাৰ চেঞ্জ হৈছে সেইটো নেচাৰেলি বহুত নৰ্মেল হয় বস্তুটো যে বডি ষ্ট্ৰাকচাৰ যেনেকৈ চেঞ্জ হৈছে সেইটো কিবা বহুত মানে চিন্তাৰ বিষয়ে এনেকুৱা একো নহয় যিটো চেঞ্জেছবিলাক আহে আৰু অলৰেডি কৰোণা ভাইৰাছ ওলোৱাৰ পৰা এতিয়ালৈকে বৰ্তমান বহুতবাৰ অলৰেডি বডি ষ্ট্ৰাকচাৰ চেঞ্জ হৈছে তো সেইকাৰণে ইমান বেছি মানে আচৰিত হ'ব লগা একো বিশেষ নাই যে বডি ষ্ট্ৰাকচাৰ কেনেকৈ চেঞ্জ হৈছে চ' পৃথিৱীৰ যিমান জীৱ জন্তু আছে আৰু পৰিৱেশৰ লগত খাপ খোৱাকৈ বডি ষ্ট্ৰাকচাৰ চেঞ্জ হয় আৰু বডি ষ্ট্ৰাকচাৰ চেঞ্জ হোৱা আটাইতকৈ মেইন কাৰণটোৱে হৈছে পৰিৱেশটো এতিয়া আমি সেইকাৰণে দেখোঁ পৃথিৱীৰ চব জীৱ জন্তু বেলেগ বেলেগ পৰিৱেশত থকা জীৱ জন্তুৰ বিশেষত্ব বেলেগ বেলেগ কিছুমানৰ গৰম জেগাত থকা জীৱ জন্তুৰ যিটো বিশেষত্ব সেইটো ঠাণ্ডা জেগাত থকা জীৱ জন্তুৰ সৈতে নিমিলে চ' তেনেকুৱা বেলেগ বেলেগ হয় আৰু সেইটো কিহৰ ওপৰত ডিপেণ্ড কৰে পৰিৱেশৰ ওপৰত ডিপেণ্ড কৰে আৰু সেইটোৰ ওপৰত ডিপেণ্ড কৰিয়ে বডি ষ্ট্ৰাকচাৰটো তেনেকৈ ফৰ্ম হয় আৰু লাহে লাহে তেনেকৈয়ে বিকাশিত হৈ পেলানি সেইটো মিউটেশ্যন ফৰ্ম লয়হি চ' কৰোণা ভাইৰাছৰ এতিয়া আগৰ যিটো অৱস্থা আছিলে আগৰ যিটো ফৰ্ম আছিলে সেইটো লাহে লাহে পৰিৱেশৰ সৈতে খাপ খোৱাকৈ অলপ চেঞ্জ হৈ পেলানি RNA ষ্ট্ৰাকচাৰত চেঞ্জ হৈ বৰ্তমান এটা নতুন কৰোণা ভাইৰাছৰ ষ্ট্ৰেইন দেখিবলৈ পোৱা গৈছে আৰু আনফৰ্চুনেটলি ভাৰতবৰ্ষতো যিহেতু এতিয়া ইতিমধ্যে 20টা কেছ অলৰেডি দেখিবলৈ পোৱা গৈছে ইউকেৰ পৰা অহা লোকৰ দ্বাৰা চ' সেইকাৰণে অলপ ছিটুৱেশ্যনটো এতিয়া বেয়া হোৱাৰ সম্ভাৱনা আছে সেইকাৰণে ইতিমধ্যে ভাৰত চৰকাৰে ইউকেৰ সৈতে ফ্লাইট বেন কৰিছে চ' এইটোৱে আছিলে নতুন কৰোণা ভাইৰাছৰ সৈতে ৰিলেটেড কিছুমান কথা আপোনালোক জনাবলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়া অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব নাপাহৰিব চ' আজিলৈ আহিছোঁ তেতিয়াহ'লে ধন্যবাদ